ওম শান্তি 29 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, নিজৰ সুৰক্ষাৰ কাৰণে বিকাৰৰূপী মায়াৰ পিঞ্জৰাৰ পৰা সদায় সাৱধানে থাকিব লাগে। দেহ অভিমানত কেতিয়াও আহিব নালাগে। প্ৰশ্ন: পুণ্য আত্মা হ'বৰ কাৰণে পিতাই সকলো সন্তানক কোনটো মুখ্য শিক্ষা দিয়ে? উত্তৰ: বাবাই কয়, সন্তানসকল, পুণ্য আত্মা হ'বলৈ হ'লে 1. শ্ৰীমতত সদায় চলি থকা, স্মৃতিৰ যাত্ৰাত গাফিলতি নকৰিবা। 2. আত্মা অভিমানী হ'বৰ কাৰণে পুৰা পুৰুষাৰ্থ কৰি কাম মহাশত্ৰুক জয় কৰা। পুণ্য আত্মা হৈ এই দুখধাম পাৰ হৈ সুখধামলৈ যোৱাৰ এয়াই সময়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ ঘৰ আৰু ৰাজধানীক স্মৃতিত ৰাখি অপাৰ আনন্দত থাকিব লাগে। সদায় যাতে স্মৃতি থাকে যে আমাৰ যাত্ৰা পূৰা হ'ল, এতিয়া আমি নিজৰ ঘৰলৈ যাম, তাৰ পাছত ৰাজধানীলৈ আহিম। 2. আমি শিৱ বাবাৰ সৈতে ব্ৰহ্মাৰ দ্বাৰা কৰমৰ্দন কৰোঁ। সেইজন বাগিচাৰ মালিকে আমাক পতিতৰ পৰা পাৱন কৰি আছে। আমি এই পঢ়াৰ দ্বাৰা স্বৰ্গৰ পাত্ৰাণী হওঁ। এইটো আন্তৰিক আনন্দত থাকিব লাগে। বৰদান: 3 প্ৰকাৰৰ বিজয়ৰ মেডেল প্ৰাপ্ত কৰোঁতা সদায় বিজয়ী হোৱা। বিস্তাৰ: বিজয়মালাত নম্বৰ প্ৰাপ্ত কৰিবলৈ প্ৰথমে নিজৰ ওপৰত বিজয়, তাৰ পাছত সকলোৰে ওপৰত বিজয় আৰু তাৰ পাছত প্ৰকৃতিৰ ওপৰত বিজয়ী হোৱা। যেতিয়া এই 3 প্ৰকাৰৰ বিজয়ৰ মেডেল প্ৰাপ্ত হ'ব, তেতিয়া বিজয়ৰ মালাৰ মণি হ'ব পাৰিবা। নিজৰ ওপৰত বিজয়ী হোৱা অৰ্থাৎ নিজৰ ব্যৰ্থ ভাৱ স্বভাৱক শ্ৰেষ্ঠ ভাৱ শুভ ভাৱনালৈ পৰিৱৰ্তন কৰা। যি এনেকৈ নিজৰ ওপৰত বিজয়ী হয়, তেওঁ আনৰ ওপৰতো বিজয় প্ৰাপ্ত কৰি লয়। প্ৰকৃতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰা অৰ্থাৎ বায়ুমণ্ডল, প্ৰকম্পন আৰু স্থূল প্ৰকৃতিৰ সমস্যাসমূহৰ ওপৰত বিজয়ী হোৱা। শ্লোগান: নিজৰ কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত সম্পূৰ্ণ ৰাজ্য কৰোঁতাজনে সঁচা ৰাজযোগী। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। তোমালোক সন্তানসকলে জ্ঞানৰ লগতে সঁচা আত্মিক স্নেহ পাইছা। এই আত্মিক স্নেহেই প্ৰভুৰ কৰি তুলিলে। প্ৰত্যেক সন্তানে দ্বৈত স্নেহ পায়, এক পিতাৰ, দ্বিতীয়তে দৈৱী পৰিয়ালৰ। গতিকে স্নেহৰ অনুভৱে স্বগা শিৱ বাবাৰ প্ৰতি উৎসৰ্গিত আত্মা কৰি তুলিলে। স্নেহেই চুম্বকৰ কাম কৰে। তেতিয়া শুনিবলৈ বা মৰিবৰ বাবেও সাজু হৈ যায়। সংগমত যিয়ে সঁচা স্নেহত জীৱন্তে মৰি যায়, তেওঁৱেই স্বৰ্গলৈ যায়। ওম শান্তি।